আসসালামু আলাইকুম স্টুডেন্টস, আজি আমি পড়িম ক্লাস 10 ম্যাথ চ্যাপ্টার নাম্বার 6 অনুশীলনী 6.4। তো স্টুডেন্টস আমি অনুশীলনী 6.4 1 পৰা 5 লৈকে পঢ়িছো। এই ভিডিও বিলাকৰ লিংক এটো ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব, তোমালোকৰ প্ৰয়োজন হ'লে চাই ল'বা। আজি আমি 6 নম্বৰ কোৱেশ্চনটো সমাধান কৰিম। কি কৈছে চাবা, প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত হিয়তৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ কি বৰ্গৰ সমান। সেই ত্ৰিভুজ দুটাৰ কি মধ্যমা আছে, সেই মধ্যমা দুডালৰ কি অনুপাতৰ কি বৰ্গৰ সমান হয়, এটা আমাক কি প্ৰমাণ কৰিব লাগে। তো সাবস্ট্ৰন চিত্ৰ হয় তোমালোকক বুজাই দি আছো। এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত আৰু এই ত্ৰিভুজ দুটাৰ যে মধ্যমা আছে, সেই মধ্যমা দুটাৰ কি অনুপাতৰ কি বৰ্গৰ সমান হ'ব। তো মধ্যমা দুটা আমি আঁকি দিম, আঁকি দিয়ে তোমালোকে। এই মধ্যমা দুটাই এনেকুৱা হ'ব। এই তোমালোকে নামকৰণ কৰি পি কিউ আৰ এইটো তোমালোকে এছ দি দিয়া। এইটো পি এছ টো হল কি মধ্যমা। তাৰপিছত এই ত্ৰিভুজটো কি আছে, এ বি চি ত্ৰিভুজ আছে, তোমালোকে এইটো দি দিয়া, যিকোনো নাম দিব পাৰা। তোমালোকে এ বি সি এইটো ডি আছে, ডি দি দিয়া, ডি। এইটো ত্ৰিভুজৰ কালিৰ অনুপাত আৰু এইটো ত্ৰিভুজৰ কালিৰ অনুপাত এই মধ্যমা দুডালৰ কি অনুপাতৰ কি বৰ্গৰ সমান, সেইটো আমাক প্ৰমাণ কৰিব লাগে। সাবস্ট্ৰন এইটো তোমালোকক প্ৰমাণ কৰি দেখুৱাম। তো স্টুডেন্ট সমাধানত কি কৰিবা, যে ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ পি কিউ আৰত আমি কি কৰিছো, এ ডি আৰু পি এস এই দুটা কি মধ্যমা, এই দুটা কি মধ্যমা। এ ডি আৰু পি এস এই দুটা হল মধ্যমা। মধ্যমা কি সংযোগ কৰা হল, সংযোগ কৰিছো। তাৰপিছত ইয়াৰ পৰা আমাক কি প্ৰমাণ কৰিব লাগে, যে প্ৰমাণ কৰিব লাগে যে কি এই ত্ৰিভুজ দুটাৰ কি কালিৰ অনুপাত, মানে ত্ৰিভুজ এ বি চি, তোমালোকে ইয়াত এৰিয়া লিখি দিব, এৰিয়া অফ কি ত্ৰিভুজ এ বি চি ডিভাইড বাই এৰিয়া অফ ত্ৰিভুজ পি কিউ আৰ। এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত ইজ ইকুৱেল টু মধ্যমা দুডালৰ অনুপাতৰ কি বৰ্গৰ সমান। এই অনুপাতৰ বৰ্গৰ সমান মানে এ ডি, এটা আমি কি পি এস এইটো অনুপাত লিখিছো, আৰু কি বৰ্গৰ সমান, এইটো তোমালোকে বৰ্গ লিখি দিয়া, বৰ্গৰ সমান। এইটো আমাক কি প্ৰমাণ কৰিব লাগে। সাবস্ট্ৰন এতিয়া আমি এইটো প্ৰমাণ কৰিম। তো এতিয়া আমি কি কৰিম, প্রমাণ লিখিম আমি, যে ত্রিভুজ এ বি সি ত্রিভুজ পি কিউ আর পৰা এই দুটা লিখিম আমি। ইয়াৰ পৰা কি লিখিম, সাবস্ট্ৰন আমাক কি বি ডি ইজ ইকুৱেল টু আমি কি লিখিব পাৰো, বি চি আধা, ডি চি ইজ ইকুৱেল টু লিখিব পাৰো আমি বি চি আধা। আকৌ কিউ এস টো কি লিখিব পাৰো আমি কিউ আৰৰ আধা, বা এস আৰ টো কি লিখিব পাৰো কিউ আৰৰ আধা। মানে এনেকৈ লিখিম যে বিডি ইজ ইকুৱেল টু, যেহেতু আমি কি এই বি চি কি ডি এ কি সম দ্বিখণ্ডিত কৰিছে, তেনেহলে বি ডি আৰু ডি চি সমান হয়, সমান লিখিম ডি চি। এই দুটা আকৌ কি সমান লিখিব পাৰো, মানে বি চি আধা। ইয়াৰ পৰা আমাক কি ভি ডি টো ওলাব লাগে, আমাক কি ডি চি ওলাব নালাগে। সেইকাৰণে কি লিখিম যে বি ডি ইজ ইকুৱেল টু বি চি ডিভাইড বাই 2। তো বি চি ইজ ইকুৱেল টু আমি কি লিখিব পাৰো, টু কি ইয়াৰ লগত হৰণ হিচাপত আছে, এইফালে আহি লিখিব পাৰো, মানে বি চি ইজ ইকুৱেল টু আমি কি লিখিব পাৰো 2 বি ডি। ইয়াক তোমালোকে সমীকৰণ নম্বৰ 1 নম্বৰ দি দিবা। তাৰপিছত আমি একেদৰে কি কিউ এস টো কি ওলাব পাৰো, আমি কিউ এস ইজ ইকুৱেল টু কি লিখিব পাৰো কিউ আৰৰ আধা, মানে এনেকৈ লিখিব পাৰো যে কিউ এস ইজ ইকুৱেল টু কিউ আৰ ডিভাইড বাই 2। তো কিউ আৰ ইজ ইকুৱেল টু আমি কি লিখিব পাৰো, কিউ আৰ ইজ ইকুৱেল টু 2 কিউ এস লিখিব পাৰো। ইয়াক তোমালোকে 2 নম্বৰ সমীকৰণ দি দিবা। তো আমাৰ কোৱেশ্চনত কি দিয়া আছে, যে এতেকে ত্রিভুজ এ বি সি সদৃশ কি ত্রিভুজ পি কিউ আর এই ত্রিভুজ দুটা সদৃশ আমাক কৈ দিছে, ত্রিভুজ কোশ্চেনত কৈ দিছে কোশ্চেনত। তো এই ত্রিভুজ দুটা আমাক সদৃশ দিয়া আছে, মানে এই ত্রিভুজ দুটা কি সদৃশ এ বি সি পি কিউ আর এই ত্রিভুজ দুটা সদৃশ, তেনেহলে এইটো বহুৰ অনুপাত আমি এইটো লিখিব পাৰো। আকৌ এইটো বহুৰ অনুপাত আমি এইটো লিখিব পাৰো, মানে এনেকৈ লিখিম যে এ বি ডিভাইড বাই পি কিউ ইজ ইকুৱেল টু কিউ আৰ ডিভাইড বাই বি চি ডিভাইড বাই কি হ'ব, কিউ আৰ ইজ ইকুৱেল টু কিমান হ'ব, বি চি ডিভাইড বাই কিউ আৰ, মানে এইটো বহু অনুপাত ডিভাইড বাই এইটো। তাৰপিছত আমি কি লিখিম, যে 1 আৰু 2 পৰা 1 আৰু 2 পৰা আমি কি লিখিম চাবা,
আমি BC ইজিক্যাল টু কি জানো, BC ইজিক্যাল টু আমি কি জানো 2BD আৰু QR ইজিক্যাল টু কি জানো 2QS। এটা আমি ইয়াত লিখি দিম যে AB ডিভাইড বাই PQ ইজিক্যাল টু BC ইজিক্যাল টু আমি কি জানো 2BD ডিভাইড বাই QR ইজিক্যাল টু আমি কি জানো 2QS 2QS। 2 আৰু 2 আমি ক্যান্সেল কৰি ফুৰো, তেনেহলে আমাৰ কি থাকে AB ডিভাইড বাই PQ ইজিক্যাল টু BD ডিভাইড বাই QS। ইয়াক তোমালোকে সমীকরণ নম্বৰ 3 নম্বৰ দি দিবা, সমীকরণ নম্বৰ 3 নম্বৰ দি দিবা। তাৰপিছত আমি কি লিখিম চাবা ষ্টুডেন্টস, আমি ABD এটো ত্ৰিভুজ আৰু PQS এই ত্ৰিভুজটো সদৃশ হয় নে নহয় এটা আমি এতিয়া পৰীক্ষা কৰিম। ইয়াৰ পৰা আমি লিখিম যে এতিয়া আমি কি লিখিম যে এতিয়া কি ত্ৰিভুজ ABD আৰু ত্ৰিভুজ PQS এর পৰা তাম চাম কি এই ত্রিভুজটা সদৃশ হয় না নহয়, সেই কারণে আমি এই দুটা লৈছো। তো এই ত্রিভুজটা কি এই বি কোণটো আৰু কিউ কোণটো আমি এই কোণ দুটা কি জানো অনুরূপ কোণ। আমি কি জানো যে অ্যাঙ্গেল বি ইজ ইকুয়াল টু অ্যাঙ্গেল কিউ, এটা আমি কি জানো অনুরূপ কোণ, আমি কি জানো অনুরূপ কোণ। তো স্টুডেন্টস আমি কি লিখি পাৰো যে এইটো কোণ আৰু এইটো কোণ যদি সমান হয় তেনেহলে এইটো বাহুৰ অনুপাত এইটো আমি লিখি পাৰো, আৰু এইটো বাহুৰ অনুপাত আমি এইটো লিখি পাৰো। মানে এনেকৈ লিখিম যে ইয়া AB ডিভাইড বাই কি PQ ইজ ইকুয়াল টু BD ডিভাইড বাই আমি কি লিখিম QS। যেহেতু আমি কি জানো যেহেতু ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR, যেহেতু আমি কি এই ত্রিভুজটা সদৃশ জানো তেনেহলে ইয়াৰ অনুপাত আমি এনেকৈ লিখি পাৰো। তাৰপিছত আমি কি লিখিম চাবা ষ্টুডেন্টস, আমি কি এইটো বাহুৰ অনুপাত এইটো লিখিছো, এইটো বাহুৰ অনুপাত আমি এইটো লিখিছো। তাৰপিছত আমাক এই কোণ কি এই কোণটো কি সমান, এই কোণ আৰু এই কোণ সমান। তাৰপিছত এইটো বাহুৰ অনুপাত আমি এইটো লিখিছো, তেনেহলে ABD PQS এই ত্রিভুজটা কি শর্ত হিসাবে সদৃশ লিখিব পাৰো, বাহু কোণ বাহু শর্ত হিসাবে এই ত্রিভুজটা সদৃশ লিখিব পাৰো। মানে এনেকৈ লিখিব পাৰো এতেকে ত্রিভুজ ABD সদৃশ ত্রিভুজ PQS কি শর্তে লিখিব পাৰো, বাহু কোণ বাহু শর্ত মতে আমি ত্রিভুজটা সদৃশ লিখিব পাৰো। তাৰপিছত আমি কি ABD PQS এই ত্রিভুজটা সদৃশ জানো, তেনেহলে ইয়াৰ অনুপাত আমি কি লিখি পাৰো যে AB ডিভাইড বাই PQ, মানে কি AB ডিভাইড বাই PQ। তাৰপিছত আমি কি মধ্যমা দুটোৰ কি অনুপাত লিখিম AD ডিভাইড বাই PS, মানে ইজ ইকুয়াল টু AD ডিভাইড বাই PS লিখিম। ইয়াক তোমালোকে সমীকরণ নম্বৰ কিমান দিবা 4 নম্বৰ দি দিবা, 4 সমীকরণ নম্বৰ 4 নম্বৰ দি দিয়া। তাৰপিছত আমি কি লিখি পাৰো যে এতেকে কি লিখিম আমি যে যেহেতু সদৃশ ত্রিভুজৰ খালীসমূহ সিহঁতৰ অনুৰূপ বাহুবোৰৰ কি বৰ্গৰ সমানুপাতিক। কি জানো বর্গর কি সমানুপাতিক, তেনেহলে আমি কি লিখি পাৰো যে ইমপ্লাস এরিয়া অফ ত্রিভুজ ABC ডিভাইড বাই এরিয়া অফ ত্রিভুজ PQR ইজ ইকুয়াল টু আমি কি লিখি পাৰো AB স্কয়ার ডিভাইড বাই PQ স্কয়ার ইজ ইকুয়াল টু AD স্কয়ার ডিভাইড বাই PS স্কয়ার। অনুপাত লিখি পাৰো, বাহু দুটাৰ অনুপাত লিখি পাৰো, তাৰপিছত আমি কি মধ্যমা দুটাৰ অনুপাত লিখি পাৰো। এলাকে কৰিবলগীয়া আছিল ষ্টুডেন্টস। থ্যাংক ইউ ষ্টুডেন্টস। লাষ্টত তোমালোকে প্ৰমাণিত লিখি দিবা, প্ৰমাণিত।